নমস্কাৰ। আজি আকৌ মই আপোনালোকৰ সন্মুখত শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় উপস্থিত হৈছোঁ এটা নতুন বিষয়বস্তুলৈ। এই নতুন বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰি মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে। আৰু যিসকল ব্যক্তি বা লোকে অলৰেডি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লৈছে, লাইক কৰিছে, শ্বেয়াৰ কৰিছে আৰু কমেণ্ট কৰিছে, তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'বিলাক চাই আইনৰ বিষয়ে যিবিলাক ভিডিঅ' বনাইছোঁ সেইবিলাক চাই যদি লাভৱান বা উপকৃত হৈছে, তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিছোঁ আৰু লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব বুলিও মই আশা ৰাখিছোঁ। এতিয়া আজিৰ বিষয়বস্তুলৈ আহিছোঁ। আজিৰ বিষয়বস্তুটো হৈছে গিফ্ট ডিড, অৰ্থাৎ আপুনি যদি কোনোবা ব্যক্তিক ভাল পায়, সেই ব্যক্তিজন পুৰুষো হ'ব পাৰে, মহিলাও হ'ব পাৰে। এতিয়া আপোনাৰ ওচৰত মুভেবল প্ৰপাৰ্টি আছে, ইমুভেবল প্ৰপাৰ্টি আছে, গাড়ী ঘোঁৰা, মাটি বাৰী, ধন সোণ, অজস্ৰ প্ৰপাৰ্টিৰ মালিক আপুনি। এতিয়া সেইখিনি যদি আপুনি কাৰোবাক উপহাৰ হিচাপে দিব বিচাৰে, তেতিয়াহ'লে আপুনি গিফ্ট ডিড এখন বনাব লাগিব। আৰু এই গিফ্ট ডিডখন বনাবলৈ যাওঁতে কেতবোৰ গিফ্ট ডিডখন ভেলিড হ'ব লাগিলে কেতবোৰ উপাদানৰ প্ৰয়োজন আছে, অৰ্থাৎ ফেক্টৰৰ প্ৰয়োজন আছে। গতিকে হু কেন মেক এ গিফ্ট ডিড ফৰ দি প্ৰপাৰ্টি, কোনে গিফ্ট ডিড কৰিব পাৰে সম্পত্তিৰ, সেইটো এটা এছপেক্ট। আৰু এটা কোনবিলাক ফেক্টৰ আছে আৰু উপাদান আছে যিবিলাকে আপুনি যিটো গিফ্ট ডিড কৰিলে সেইখন ভেলিড হ'ব, সেই ফেক্টৰ্ছবিলাকৰ বিষয়ে মই চমুকৈ আলোচনা কৰিম। এতিয়া প্ৰথমে জানো আহক গিফ্ট ডিডটো কি। A gift deed is the voluntary transfer of property ownership from one person to another person. Gift deed হৈছে ইচ্ছাকৃতভাৱে আপোনাৰ যদি কিবা প্ৰপাৰ্টি আছে, সেই প্ৰপাৰ্টি অ'নাৰশ্বিপ যদি ট্ৰেন্সফাৰ কৰে এজন লোকৰ পৰা আন এজন লোকলৈ ট্ৰেন্সফাৰ যদি হয়, ভলেণ্টাৰী, অৰ্থাৎ আপুনি কনচেণ্ট দিব লাগিব, নিজৰ ইচ্ছামতে দিব লাগিব, সেইটোকে গিফ্ট ডিড বুলি কোৱা হয়। অৰ্থাৎ এ গিফ্ট ডিড ইজ দি ভলেণ্টাৰী ট্ৰেন্সফাৰ অফ প্ৰপাৰ্টি অ'নাৰশ্বিপ ফ্ৰম ওৱান পাৰ্চন টু আনাডাৰ। ইয়াত কি উপাদান থাকিব গিফ্ট ডিডটো যেতিয়া আপুনি বনাব, সেইটো হ'ল গিফ্ট ডিডটো হ'ল এটা ভলেণ্টাৰী ট্ৰেন্সফাৰ অফ প্ৰপাৰ্টি অ'নাৰশ্বিপ। নিজে উইলিংলি আপোনাৰ যিটো প্ৰপাৰ্টিৰ ওপৰত অ'নাৰশ্বিপ আছে সেইটো ট্ৰেন্সফাৰ কৰি দিব বেলেগ এজন ব্যক্তিক, তাকে গিফ্ট ডিড বুলি কোৱা হয়। দি প্ৰপাৰ্টি কেন বি মুভেবল অৰ ইমুভেবল। যিটো সম্পত্তি আপুনি গিফ্ট ডিডৰ জৰিয়তে দিব, অৰ্থাৎ উপহাৰ দিব ডিডখন বনাই, সেই প্ৰপাৰ্টিটো মুভেবল প্ৰপাৰ্টি হ'ব পাৰে, অৰ্থাৎ মুভেবল মানে গাড়ী ঘোঁৰা এইবিলাক বুজায়, ফাৰ্নিচাৰ। আৰু ইমুভেবল প্ৰপাৰ্টি মানে বিশেষ কৰি মাটি বাৰী, মাটিক বুজায়। এণ্ড ইজ ফ্ৰী ফ্ৰম এনি মানিটাৰী এক্সচেঞ্জ। যেতিয়া আপুনি গিফ্ট ডিডখন কৰিব, গিফ্ট ডিডৰ জৰিয়তে যেতিয়া অন্য একজন ব্যক্তিক আপুনি অ'নাৰশ্বিপ ট্ৰেন্সফাৰ কৰিব, তাত কিন্তু মানিটাৰী ট্ৰেঞ্জেকশ্যন নহয়। লাভ এণ্ড এফেকশ্যনৰ জৰিয়তে বশৱৰ্তী হৈহে আপুনি গিফ্ট ডিডখনৰ জৰিয়তে উপহাৰটো দিছে বা অ'নাৰশ্বিপটো ট্ৰেন্সফাৰ কৰিছে গিফ্ট ডিডৰ জৰিয়তে। সেইকাৰণে তাত মানিটাৰী এক্সচেঞ্জৰ কথা নাহে, টকা পইচাৰ লেনদেনৰ কথা নাহে। এ গিফ্ট ইজ মেড আউট অফ লাভ এণ্ড কেয়াৰ ফৰ আনাডাৰ পাৰ্চন। গিফ্ট আপুনি উপহাৰ কেতিয়া দিয়ে? লাভ এণ্ড এফেকশ্যনত পৰিহে দিয়ে। কাৰোবাক ভাল পাইছে, কাৰোবাক মৰম কৰিছে, তেনেকুৱা ব্যক্তিকে গিফ্ট ডিডৰ জৰিয়তে মুভেবল প্ৰপাৰ্টি হওক বা ইমুভেবল প্ৰপাৰ্টি হওক দিয়া হয়। এতিয়া দি গিফ্ট মাষ্ট বি একচেপ্টেড বাই দি ডনি। যিটো গিফ্ট আপুনি দিলেইতো নহ'ব, যিজন ব্যক্তিক আপুনি দিব, যোনে ল'ব, একচেপ্ট কৰিব, তেওঁক ডনি বুলি কোৱা হয়। আৰু যিজনে দিব, অৰ্থাৎ মই যদি দিওঁ আপোনাক, তেতিয়াহ'লে মই ডনাৰ হ'ম। সেইকাৰণে দি গিফ্ট মাষ্ট বি একচেপ্টেড বাই দি ডনি। আপুনি যে গিফ্টটো দিব সেইটো কিন্তু ডনিয়ে একচেপ্ট কৰিব লাগিব, সেই ব্যক্তিজনে যাক আপুনি দিব। দি ভেলিডিটি অফ এ গিফ্ট ডিড বিকামছ ভইড ইফ দি ডনি passes away before receiving the gift. এইটো মন কৰিবলগীয়া কথা। গিফ্ট ডিডৰ
ভেলিডিটিটো, গিফ্ট ডিডৰ যিটো ভেলিডিটি, সেইটো ভইড হৈ যাব যদি যিজন ব্যক্তিক আপুনি দিব তেওঁ গিফ্টটো ৰিচিভ কৰাৰ আগতেই যদি তেওঁ মৃত্যুমুখত পৰে, তেতিয়াহ'লে কিন্তু গিফ্ট ডিডখনৰ ভেলিডিটি বিকামছ ভইড হৈ যাব, ইনভেলিড হৈ যাব। এতিয়া আহিছোঁ গিফ্ট ডিডখন যেতিয়া আপুনি বনাইছে সেইখন ভেলিড হ'বলৈ হ'লে কেতবোৰ উপাদানৰ প্ৰয়োজন আছে, অৰ্থাৎ ফেক্টৰৰ প্ৰয়োজন আছে। সেই ফেক্টৰসমূহ কি, সেই বিষয়ে এতিয়া মই চমুকৈ ক'ম। An individual who is the owner of a property can make a gift deed. গিফ্ট ডিডটো দিব লাগিলে যিটো প্ৰপাৰ্টি আপুনি গিফ্ট ডিড বনাই বা গিফ্ট ডিডৰ জৰিয়তে দিব, যাক আপুনি ভাল পায়, সেই প্ৰপাৰ্টিটো কিন্তু আপুনি চ'ল অ'নাৰ হ'ব লাগিব। আপুনি অ'নাৰ হ'ব লাগিব সেই প্ৰপাৰ্টিৰ, তেতিয়াহে গিফ্ট ডিডৰ জৰিয়তে আপুনি প্ৰপাৰ্টিটো দিব পাৰিব, যাক আপুনি ভাল পায়। এতিয়া some factors affect the validity of a gift deed which are to be considered when gifting a property. অৰ্থাৎ কেতবোৰ উপাদান আছে আৰু ফেক্টৰ্ছ আছে, সেইবিলাক কিন্তু এফেক্ট কৰে গিফ্ট ডিডৰ ভেলিডিটিৰ সংক্ৰান্তত। আৰু সেই উপাদানসমূহ হ'ল, অৰ্থাৎ সেই উপাদানসমূহ থাকিলেহে গিফ্ট ডিডখন ভেলিড হ'ব। সেইকাৰণে কৈছে some factors are responsible or affect the validity of a gift deed which are to be considered when gifting a property. অৰ্থাৎ যেতিয়া আপুনি এটা প্ৰপাৰ্টি গিফ্টৰ জৰিয়তে গিফ্ট ডিডখন বনাই দিব বিচাৰিছে প্ৰপাৰ্টিটো, তেতিয়াহ'লে কিন্তু এই ফেক্টৰখিনি থাকিলেহে ভেলিড ডিড বুলি কোৱা হ'ব। এতিয়া সেইবোৰ হ'ল, এক নম্বৰতে দি ড'নাৰ শুড বি দি চ'ল অ'নাৰ অফ দি প্ৰপাৰ্টি। যিজন ব্যক্তিয়ে নিজৰ প্ৰপাৰ্টিটো অন্য এজন ব্যক্তিক দিব, যাক তেওঁ ভাল পায়, যাক ধনী বুলি কওঁ, আৰু যোনে দিব, অৰ্থাৎ মই যদি দিওঁ মই ড'নাৰ, আপুনি যদি ৰিচিভ কৰে তেতিয়াহ'লে আপুনি ধনী হ'ব। সেইকাৰণে দি ড'নাৰ শুড বি দি চ'ল অ'নাৰ অফ দি প্ৰপাৰ্টি। যিজন ব্যক্তিয়ে সম্পত্তিটো মুভেবল হওক বা ইমুভেবল প্ৰপাৰ্টিটো হওক গিফ্ট ডিডৰ জৰিয়তে যদি দিব বিচাৰে, তেওঁ সেই প্ৰপাৰ্টিটোৰ চ'ল অ'নাৰ হ'ব লাগিব। ইট মিনছ ডেট ancestral property or future inheritance cannot be gifted. মনত ৰাখিব আৰু মন কৰিবলগীয়া কথা, আপুনি সম্পত্তিটোৰ চ'ল অ'নাৰ হয়, গতিকে আপুনি সেই সম্পত্তিটো যাক ভাল পায় সেই ব্যক্তিক গিফ্ট ডিডৰ জৰিয়তে সম্পত্তিটো দিব পাৰিব। চ'ল অ'নাৰ আপুনি হয়, সেইকাৰণে দিব পাৰিব। কিন্তু এনচেষ্ট্ৰেল প্ৰপাৰ্টি যি থাকে পৈতৃক সম্পত্তি আৰু ফিউচাৰ ইনহেৰিটেঞ্চ কেনট বি গিফটেড। এনচেষ্ট্ৰেল প্ৰপাৰ্টি আৰু ফিউচাৰ ইনহেৰিটেঞ্চৰ ক্ষেত্ৰত কেনট বি গিফটেড, আপুনি সেইবিলাক গিফ্টৰ জৰিয়তে দিব নোৱাৰে। এতিয়া ইয়াৰ পিছৰ উপাদানটোলৈ আহিছোঁ। ইয়াৰ পিছৰ উপাদানটো হ'ল ভেলিড ডিড হ'বৰ কাৰণে গিফ্ট ডিড। দি ড'নাৰ মাষ্ট বি 18 years এণ্ড শুড বি মেণ্টেলি চাউণ্ড। যিজন ব্যক্তিয়ে মুভেবল হওক ইমুভেবল হওক প্ৰপাৰ্টিটো গিফ্ট ডিডৰ জৰিয়তে যাক ভাল পাই দিব বিচাৰিছে, অৰ্থাৎ ড'নাৰ যোনে দিব, তেওঁ কিন্তু 18 years হ'ব লাগিব আৰু মেণ্টেলি চাউণ্ড হ'ব লাগিব, অৰ্থাৎ মানসিকভাৱে সুস্থ হ'ব লাগিব, মানসিক বিকাৰগ্ৰস্ত হ'ব নোৱাৰে, যিটোৱে ইট এফেক্টছ দি ভেলিডিটি অফ এ গিফ্ট ডিড। যদি ব্যক্তিজন যোনে দিব অৰ্থাৎ ড'নাৰ, তেওঁ যদি 18 years নহয়, তেওঁ যদি মেণ্টেলি চাউণ্ড নহয়, মানসিকভাৱে সুস্থ নহয়, মানসিকভাৱে বিকাৰগ্ৰস্ত হয়, মানসিক ৰোগী হয়, তেওঁ যদি গিফ্টটো দিয়ে, গিফ্ট ডিডখন বনাই আৰু প্ৰপাৰ্টিতে দিব খোজে, তেতিয়াহ'লে কিন্তু এখন ভেলিড গিফ্ট ডিড হ'ব নোৱাৰে। অৰ্থাৎ যোনে দিব ড'নাৰজন 18 বছৰ হ'ব লাগিব আৰু মেণ্টেলি চাউণ্ড হ'ব লাগিব, মনত ৰাখিব। ইয়াৰ পিছৰটোলৈ আহিছোঁ। ইয়াৰ পিছৰটো হ'ল দেয়াৰ শুড বি এ ভলেণ্টাৰী ট্ৰেন্সফাৰ উইদাউট এনি ইনভলভমেণ্ট অফ এ থাৰ্ড পাৰ্টি। যদি আপুনি আপোনাৰ সম্পত্তিটো মুভেবল হওক বা ইমুভেবল সম্পত্তি হওক, সেই সম্পত্তিটো যদি আপুনি ইচ্ছাকৃতভাৱে দিব লাগিব, উইলিংলি দিব লাগিব, অৰ্থাৎ থাৰ্ড পাৰ্টিৰ ইনভলভমেণ্ট থাকিব নোৱাৰে। ন' ফ্ৰড, ডিউৰেছ, কোয়াৰশ্যন, আনডিউ ইনফ্লুৱেঞ্চ এণ্ড থ্ৰেট
should be involved while making a gift. গিফ্টটো দিয়াৰ ক্ষেত্ৰত গিফ্ট ডিডৰ জৰিয়তে যেতিয়া আপুনি এটা গিফ্ট দিব বিচাৰিব কাৰোবাক সম্পত্তি এটা, তাত কিন্তু থাৰ্ড পাৰ্টি ইনভলভমেণ্ট হ'ব নোৱাৰে, তাত ফ্ৰড থাকিব নোৱাৰে, ডিউৰেছ থাকিব নোৱাৰে, কাকো আপুনি বাধ্য কৰাব নোৱাৰে, জোৰ কৰি দিব নোৱাৰে, আৰু আনডিউ ইনফ্লুৱেঞ্চৰ প্ৰভাৱ পেলাব নোৱাৰে, আৰু থ্ৰেট ভাবুকি দিব নোৱাৰে। ভাবুকি দি যদি আপুনি গিফ্টটো পাব বিচাৰিছে গিফ্ট ডিডৰ জৰিয়তে, সেইটো কিন্তু ভেলিড নহ'ব। অৰ্থাৎ there should be a voluntary transfer without any involvement of a third party. মন কৰিব, no fraud, duress, coercion, undue influence and threat should be involved while making a gift. গুৰুত্বপূৰ্ণ কথা। ইয়াৰ পিছৰটোলৈ আহিছোঁ, the donor must not expect any money or compensation in return. The donor should make a deed of gift out of love and affection. অৰ্থাৎ যিজন ব্যক্তিয়ে সম্পত্তিটো গিফ্টৰ জৰিয়তে দিব, গিফ্ট ডিডখন কৰিব, তেওঁ কিন্তু ইন ৰিটাৰ্ণ টকা পইচা আশা কৰিব নোৱাৰিব। কাৰণ গিফ্ট ডিডখন কেৱল ডোনাৰে আউট অফ লাভ আৰু এফেকশ্যনৰ কাৰণেহে কৰে। ইয়াৰ পিছৰটো হ'ল অনলি টেঞ্জিবল প্ৰপাৰ্টিজ কেন বি গিফ্ট। যিবিলাক প্ৰপাৰ্টি টেঞ্জিবল, যেনেকৈ ধৰক ঘৰ, গাড়ী, ফাৰ্নিচাৰ, তেনেকুৱা ধৰণৰ বস্তুহে আপুনি গিফ্ট দিব পাৰিব। দি প্ৰপাৰ্টি মাষ্ট বি অন এক্সিষ্টিং প্ৰপাৰ্টি। যিটো প্ৰপাৰ্টি দিব সেইটো এক্সিষ্ট হৈ থাকিব লাগিব। যিটো প্ৰপাৰ্টি এক্সিষ্ট নকৰে তেনেকুৱা ধৰণৰ প্ৰপাৰ্টি আপুনি গিফ্ট হিচাপে দিব নোৱাৰে। গিফ্ট ডিড বনাই সেই গিফ্টটো আপুনি দিব নোৱাৰে যদি প্ৰপাৰ্টিটো এক্সিষ্ট নকৰে। দি ডনি মাষ্ট একচেপ্ট দি গিফ্ট। আপুনি যে বস্তুটো দিছে, যাক দিব তেওঁ ডনি, তেওঁৰ কিন্তু আপুনি দিয়া গিফ্টটো একচেপ্ট কৰিব লাগিব। এ মাইনৰ কেন বি ডনি। যি যাৰ 18 বছৰ হোৱা নাই তেওঁ ডনি হ'ব পাৰে, কিন্তু দি গাৰ্জেন কেন ৰিচিভ গিফ্টছ অন দেয়াৰ বিহাফ। যিজন লোকৰ 18 বছৰ হোৱা নাই তেওঁ মাইনৰ, তেওঁ কিন্তু ডনি হ'ব পাৰে, কিন্তু যিটো প্ৰপাৰ্টি বা সম্পত্তি গিফ্ট হিচাপে দিব, গিফ্ট ডিড বনাই দিব অথবা গিফ্ট ডিডৰ জৰিয়তে গিফ্টটো দিব, সেইটো কিন্তু মাইনৰৰ ক্ষেত্ৰত তেওঁ গাৰ্জেনে ৰিচিভ কৰিব পাৰিব। গাৰ্জেনেহে ৰিচিভ কৰিব পাৰিব মাইনৰৰ ক্ষেত্ৰত, এইটো কথা মনত ৰাখিব। এই আলোচনাৰ পৰা এটা বস্তু স্পষ্ট হ'ল, গিফ্ট ডিড মানে কি আপোনালোকে নিশ্চয় বুজি পালে। গিফ্ট ডিড মানে হৈছে ভলেণ্টাৰী ট্ৰেন্সফাৰ অফ প্ৰপাৰ্টি অ'নাৰশ্বিপ ফ্ৰম ওৱান পাৰ্চন টু আনাডাৰ পাৰ্চন। কেতবোৰ উপাদান আছে, সেই উপাদানখিনি যদি উপস্থিত থাকে বা প্ৰেজেণ্ট থাকে, তেতিয়াহ'লে সেই গিফ্ট ডিডখন ভেলিড হ'ব। অৰ্থাৎ গিফ্ট ডিডখন ভেলিড হ'বৰ কাৰণে কেতবোৰ ফেক্টৰ্ছ আছে অথবা উপাদান আছে, সেইখিনি প্ৰেজেণ্ট থাকিব লাগিব, যিখিনি মই আপোনালোকৰ আগত উল্লেখ কৰিলোঁ। তেতিয়াহে সেই গিফ্ট ডিডখন ভেলিড হ'ব। এই আলোচনাৰ পৰা আজি আপোনালোক অলপ হ'লেও লাভৱান হৈছে বুলি মই আশা ৰাখিছোঁ। আৰু গিফ্ট ডিডৰ ক্ষেত্ৰত যদি কিবা আপোনালোকৰ কনফিউজন আছিলে, সেই কনফিউজনখিনি দূৰ হৈছে বুলি মই আশা ৰাখিছোঁ। আজি বিষয়বস্তুটো ইমানতে সামৰণি মাৰিছোঁ। অহা খণ্ডটিত আৰু এটা নতুন বিষয়বস্তু লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।